নমস্কাৰ আজি দিনটোৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে ভাৰতৰ সংবিধান কেতিয়া গৃহীত হৈছিল অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 26 নৱেম্বৰ 1949 চনত নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় ক'ত অৱস্থিত অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি নতুন দিল্লীত আছিল ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় নেক্সট কুৱেশ্যন ভাৰতৰ জাতীয় সংগীতৰ সুৰ কিমান সময়ত সম্পূৰ্ণ গোৱা হয় অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 52 ছেকেণ্ডত নেক্সট কুৱেশ্যন ভাৰতৰ জাতীয় প্ৰতীক অশোক স্তম্ভ কোন ঠাইৰ পৰা লোৱা হৈছিল অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সাৰনাথৰ পৰা লোৱা হৈছিল নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ নীল নদী পৃথিৱীৰ আটাইতকৈ দীঘল নদী নেক্সট কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ কোনটো অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি গেনিমিড হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম উপগ্ৰহ আৰ্যভট্ট কোন চনত উৎক্ষেপণ কৰা হৈছিল অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1975 চনত নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন মূলত কোন ভাষাত লিখা হৈছিল অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বাংলা ভাষাত নেক্সট কুৱেশ্যন অসমৰ সৰ্ববৃহৎ নদী দ্বীপ কোনটো অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মাজুলী হৈছে অসমৰ সৰ্ববৃহৎ নদী দ্বীপ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ সৰোজিনী নাইডু নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থা WHO কেতিয়া প্ৰতিষ্ঠা হৈছিল অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1948 চনত নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী নেক্সট কুৱেশ্যন ভাৰতৰ জাতীয় জলজ প্ৰাণী কি অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গংগা ডলফিন হৈছে ভাৰতৰ জাতীয় জলজ প্ৰাণী নেক্সট কুৱেশ্যন কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয় অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি চাৰ্লছ বেবেজ আছিল কম্পিউটাৰৰ জনক নেক্সট কুৱেশ্যন মৌলিক জীৱনৰ গেছ বুলি কোৱা হয় কাক কোৱা হয় মানে অপশ্যন নম্বৰ এ বি চি ডি অপশ্যন নম্বৰ চি হৈছে ৰাইট এনসাৰ অক্সিজেন গেছ হৈছে মৌলিক জীৱনৰ গেছ নেক্সট কুৱেশ্যন ভাৰতৰ জাতীয় গছ কি অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বট গছ হৈছে ভাৰতৰ জাতীয় গছ নেক্সট কুৱেশ্যন বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এছিয়া মহাদেশ হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক পক্ষী কি অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি দেওহাঁহ হৈছে অসমৰ ৰাজ্যিক পক্ষী আৰু ভাৰতৰ হৈছে ময়ূৰ নেক্সট কুৱেশ্যন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত কৰ বা মৰ ডু অৰ ডাই শ্লোগানটো কোনে দিছিল অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মহাত্মা গান্ধী অপশ্যন নম্বৰ বি